অসমীয়া আধুনিক নাট্য আন্দোলনৰ অন্যতম পুৰোধা নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী সৃষ্টিয়ে বিশ্বমুখী যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এক আশাব্যঞ্জক খবৰে তেজপুৰৰ লগতে অসমৰ শিল্পকলা ক্ষেত্ৰখনক উৎফুল্ল কৰি তুলিছে। ৰূপকোঁৱৰৰ ভাতৃ প্ৰয়াত বিবেকানন্দ আগৰৱালাই গঢ়ি তোলা তেজপুৰৰ শ্ৰী হৰিবিলাস মুভিজৰ বেনাৰত ৰূপকোঁৱৰৰ ভতিজা তথা বিবেকানন্দ আগৰৱালাৰ শিল্পী পুত্ৰ অপৰূপ আগৰৱালাই শেহতীয়াকৈ চলচ্চিত্ৰ ৰূপ দিয়া নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক কিয়য়ে মুক্তি লাভ কৰাৰ পূৰ্বে বাৰ্লিন কেজ ফিল্ম ফেষ্টিভেলৰ বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্টৰ এৱাৰ্ড লাভ কৰাৰ এক খবৰ কালি সন্ধিয়া চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি শীৰ্ষক গীত উন্মোচন অনুষ্ঠানতে ঘোষিত হোৱাত উৎফুল্ল হৈ পৰে সাংস্কৃতিক নগৰী তেজপুৰ। উল্লেখ্য যে অহা ১ আগষ্টত মুক্তি লাভ কৰিব লগা কিয়ৰ কালি সন্ধিয়া তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তেজপুৰ কুমাৰগাঁও স্থিত শ্ৰী হৰিবিলাস মুভিজৰ বিশেষ সভাকক্ষত ট্ৰেইলাৰ মুকলি আৰু পৰিচালক অপৰূপ আগৰৱালাই ৰচনা কৰা শীৰ্ষক গীত উন্মোচনৰ লগতে অপৰূপ আগৰৱালাই প্ৰকাশ কৰি উলিওৱা প্ৰয়াত পুৰোধা নাট্যশিল্পী হীৰেন চৌধুৰীয়ে অসম বুৰঞ্জীৰ এক অজানা চৰিত্ৰৰ ওপৰত ৰচনা কৰা বুৰঞ্জীমূলক উপন্যাস চেং উন্মোচন অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ বিধায়ক তথা মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা পৃথ্বীৰাজ ৰাভা, ডক্টৰ জাহানাৰা বেগম, বংকিম শৰ্মা, প্ৰবীণ চিত্ৰ ভাস্কৰ্য শিল্পী তথা বিশিষ্ট আলোক নিয়ন্ত্ৰণ কলা নিৰ্দেশক কুমুদ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সম্পাদক ডক্টৰ পল্লৱ ভট্টাচাৰ্য, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰী, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য অচ্যুত শৰ্মাকে ধৰি আন বহুতো ব্যক্তিৰ লগতে চলচ্চিত্ৰখনৰ অভিনেতা অভিনেত্ৰীৰ লগতে কুশীলকসকল উপস্থিত থাকে। নটসূৰ্য ফণী শৰ্মা এজন প্ৰকৃত শিল্পী আছিলে আৰু শিল্পীৰ জীৱন শিল্পীৰ সংগ্ৰাম এটা অংশ, জীৱনৰ এটা অতি কৰুণ অংশ তেখেতে কিয় নাটকখনত প্ৰতিফলিত কৰিছে। কিয় নাটকখন নটসূৰ্য ফণী শৰ্মা দেৱৰ সংগ্ৰামী জীৱনৰ এটা অধ্যায় ইয়াত প্ৰকাশ পাইছে। সেইকাৰণে মই এই নাটকখন বোলছবি কৰিবলৈ সিদ্ধান্ত ল'লোঁ। আৰু দ্বিতীয় কাৰণটো হ'ল যে এই নাটকখনৰ বিষয়বস্তু হ'ল শিল্পী, শিল্পীৰ অৰ্থ, শিল্পীৰ পৰিধি আৰু শিল্পীৰ সত্তা, এইখিনিক লৈ পেলাই কিয় নাটকখন ৰচনা কৰা হৈছিল আৰু সেই বিষয়বস্তুৱে মই ৰাখি পেলাই বোলছবি কিয় মই নিৰ্মাণ কৰিছিলোঁ, মই ৰচনা কৰিছোঁ। নাটকখনত দুটা গান নাই, এটা অতি পুৰণি গীত আছে, সেইটো মই আংশিকভাৱে মই ইয়াত দিছোঁ, কিন্তু ইয়াত গীত ৰচনা কৰাটো অতি কঠিন কাম, কাৰণ এখন অতি পুৰণি নাটক আৰু তাৰ বিষয়বস্তুটো ঠিক তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ নাটক বা চিনেমা অসমত হোৱা নাই। গতিকে সেই প্ৰসংগত ইয়াত গীত দিয়াটো এটা কঠিন কাম হৈছিলে, কিন্তু মই বহুতৰ লগত তেজপুৰৰ স্থানীয় যিসকল গণ্যমান্য ব্যক্তি আছিল তেওঁলোকৰ লগত আলোচনা কৰি গানটো কেনেকুৱা হ'লে ভাল হয়, বিষয়বস্তুৰ লগতনো কেনেকৈ মিলিব, প্ৰায় 2 বছৰৰ গৱেষণা কৰি পেলাই মই দুটা গীত ইয়াত ৰচনা কৰি সুৰ দি মই চিনেমাখনত সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ ৰাইজে ভাল পাব। দোকানীয়ে বাকী নিদিয়ে। ৰাতিপুৱাৰ পৰা একো খোৱা এইটো এটা ইডিয়টে কতবাৰ কোনো তাক নাই কি বোলে ৰাজনীতি নকৰে। Let me remind you one thing, Mohammed. The most delicate instrument in the world is an artist, an actor. You can restore them with few words. এইবোৰ মানুহে চবেই ক'ত বুজিব। চবেই এখন সৃষ্টি কৰোঁতে শিল্পী এজনৰ এখন শ্ৰম আৰু ব্যয় আৰু সত্তা আৰু কল্পনা সোমাই আমি
এক ঐতিহ্যমণ্ডিত পৰিয়াল, হৰিবিলাস আগৰৱালাৰ পৰিয়াল, পৰমানন্দ আগৰৱালাৰ পৰিয়াল আৰু বিবেকানন্দ আগৰৱালাৰ পৰিয়ালৰ ঘৰত অসমৰ এখন কালজয়ী নাটক ৰচনা কৰিছিল নটসূৰ্য ফণী শৰ্মা। কিয়? আৰু কিয় এই নাটকখনৰ আধাৰত অপৰূপ আগৰৱালাই এখন বোলছবি নিৰ্মাণ কৰিছে। মই আশা ৰাখিছোঁ এই বোলছবিৰ সফল বোলছবি হ'ব। আৰু আজি কিয় এই বোলছবিখনৰ ট্ৰেইলাৰ আৰু শীৰ্ষ গীত উন্মোচন কৰা হৈছে, তাৰ লগে লগে এখন উপন্যাস, অসমৰ এগৰাকী স্বনামধন্য জনপ্ৰিয় অভিনেতা হীৰেণ চৌধুৰীৰ ৰচিত চেং নামৰ এখন উপন্যাস আজি ইয়াত পুথি আকাৰে উন্মোচন কৰা হৈছে। মই আশা ৰাখিছোঁ যে এই কিয় নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক কিয় এই বোলছবিখনে অসমৰ ৰাইজৰ প্ৰতি আদৰৰ হওক। মই ভাবোঁ মই চিনেমাখনৰ ট্ৰেইলাৰত গোটেইখিনি কথা দেখা নাযায়, কিন্তু মোৰ যিটো বিশ্বাস আছে তেওঁ বহুত বছৰৰ পাছত এখন প্ৰথম কৰিছে আৰু শুনিছোঁ তেওঁ বহুত বছৰৰ আগত এখন ডকুমেণ্টাৰী কৰিছিলে কটন কলেজৰ ওপৰত। নিশ্চয় ভাল হ'ব বুলি মই আশা কৰিছোঁ আৰু তেজপুৰীয়া ৰাইজকো এটা দায়িত্ব দিছোঁ যে চিনেমাখনৰ যাতে প্ৰচাৰৰ ক্ষেত্ৰত অলপ সহায় কৰে, কাৰণ আমাৰ প্ৰত্যেকৰে এটা নৈতিক দায়িত্ব থাকে আচলতে। আৰু শুনিছোঁ যে চিনেমাখন অসমৰ বাহিৰেও আন ৰাজ্যতো চিনেমাখন মুক্তি লাভ কৰিব। গতিকে এইবিলাক সকলো মিলি খুব এটা ভাল খবৰ। কিন্তু যদি দৰ্শকে নাচায় প্ৰচাৰৰ অভাৱত, তেতিয়াহ'লে তাৰ পৰিণাম ভুগিব লাগিব মাত্ৰ পৰিচালকজনে আৰু প্ৰযোজকজনে। গতিকে এই কথাটো লক্ষ্য ৰাখি আৰু চিনেমাখনৰ প্ৰয়োজনীয়তা বা প্ৰাসংগিকতাটো লক্ষ্য ৰাখি আমি প্ৰত্যেকজন শিল্পকৰ্ম কৰি থকা মানুহেই আচলতে চিনেমাখন চোৱা উচিত।